নমস্কাৰ বলো সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আপোনালোক সকলোৰে বাবে ঘোষণা কৰিছে আজি কেইবাটাও ভাল খবৰ ঘোষণা কৰিছে প্ৰত্যেকৰে কাৰণে প্ৰত্যেকজন দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে ঘোষণা কৰিছে কেইবাটাও ভাল খবৰ। তো সেই ভাল খবৰ কেইটানো কি মই আজি আপোনালোকক এই ভিডিঅ'টোত তাকেই জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো অসম চৰকাৰে এতিয়া কেইবাটাও এনেকুৱা ভাল মানে পদক্ষেপ হাতত লৈছে। তাৰ লগতে আকৌ নিৰ্বাচনী প্ৰচাৰ চলাই আছে। নিৰ্বাচনী প্ৰচাৰ চলাই থাকোঁতে মানে বহুকেইটা ভাল খবৰ ঘোষণা কৰিছে। এতিয়া বহু লোকে ক'ব এইবিলাক টুপ বুলি, টুপেই হওক বা যিয়েই হওক, মুঠতে এনেকুৱা বহুতো খবৰ বৰ্তমান সময়ত জনাইছে। মোৰ দায়িত্ব হ'ল কি আপোনালোকক জনোৱা। সেয়া টুপেই হওক বা কিয়েই হওক সেইটো পাছৰ কথা, কিন্তু মোৰ দায়িত্বটো হ'ল মই আপোনালোকক জনাব লাগে, ভিউজ অকণমান ল'ব লাগে, 2 টকা পইচা উপাৰ্জন কৰিব লাগে, ঘৰখন চলাব লাগে, বছ মোৰ কাম ইমানে। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে ঘোষণা কৰা সেই ভাল খবৰ কেইটানো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। ইয়াৰ আগৰ যিবিলাক নেকি ঘোষণা কৰিছে সেইবিলাকৰ সম্পৰ্কতো ভিডিঅ' বনাইছোঁ, পাৰিলে আপোনালোকে চাই ল'ব। যেনে প্ৰত্যেক মাহে গাখীৰ খাবলৈ 300 টকাকৈ দিব, সেইটোৰ বিষয়েও জনাইছোঁ। যেনে মহিলাসকলক এণ্ড্ৰইড মোবাইল ফোন দিব ফটো তুলিবৰ কাৰণে, সেইটোৰ বিষয়ে জনাইছোঁ। যেনে ল'ৰা ছোৱালীক টিউশ্যনৰ বাবে 300 টকাকৈ দিব, সেই সম্পৰ্কেও জনাইছোঁ। এনেকুৱা ভাল বহুতো কথা ঘোষণা কৰিছে, সেইবিলাকো আপোনালোকে চাই ল'ব। মোৰ এই ভিডিঅ'টোতে এই চেনেলটোতে ভিডিঅ' আপলোড হৈছে। আজি আপোনালোকৰ বাবে আৰু কেইটামান ভাল খবৰ লৈ আহিছোঁ যিকেইটা নতুনকৈ ঘোষণা কৰিছে। তো সেইকেইটানো কি জানিবৰ কাৰণে শেষলৈকে চাই থাকক। তো মই শ্ৰী প্ৰাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ প্ৰথমটো ভাল খবৰৰ ফালে। প্ৰথম ভাল খবৰটো ওলাইছে LPG চিলিণ্ডাৰৰ ওপৰত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে 250 টকাত এটা টেংকি দিব। 250 টকাত আপোনালোকেও হয়তো নিউজত শুনা পাই আছে যে 250 টকাত এটা টেংকি দিব বুলি, মানে LPG গেছ 250 টকাত দিব। এতিয়ালৈকে আমাৰ অসমৰ হিষ্ট্ৰীতে হয়তো হোৱা নাই, কংগ্ৰেছেও ইমান কম দামত চাগে দিব পৰা নাছিলে 250 টকাত LPG গেছ। তো আপোনালোকে নিউজত হয়তো শুনা পাই আছে, বহুতৰ হয়তো বিশ্বাস হৈছে, বহুতে হয়তো ভাল পাইছে যে চৰকাৰে ইমান এটা ভাল পদক্ষেপ হাতত লৈছে, 250 টকাত LPG গেছ দিব। মোৰ বোধ হয় 90% মানুহে বিশ্বাস কৰা নাই, আৰু 10% মানুহে হয়তো ক'ৰবাত নহয় ক'ৰবাত চাগে বিশ্বাস কৰিছে। একজেক্টলি ক'বলৈ গ'লে 250 টকা দাম নহয়, মানে 250 টকাত আপোনালোকক LPG গেছটো দি নিদিয়ে। কথাটো হৈ গ'ল কি LPG গেছৰ দামটো কমাই দিব। কিমান কমাব? কথাটো হৈ গৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে LPG গেছৰ দাম হ'ব এতিয়া আমাৰ অসমত, কেৱল অসম দেই, বেলেগত নহয়, মাত্ৰ 650 টকা। 650 টকা হ'ব এটা LPG গেছৰ দাম, 650 টকা হ'ব। এতিয়া যিসকলৰ নেকি উজ্জ্বলা আঁচনিৰ গেছ আছে তেওঁলোকেও 650 টকাত পাব, আৰু যিসকলৰ নেকি উজ্জ্বলা আঁচনিৰ গেছ নাই তেওঁলোকেও 650 টকাত পাব। 650 টকাতে গেছটো পাই যাব। এতিয়াতো 900 কিমান টকা, তো 650 টকা কৰি দিব LPG গেছৰ দাম 1 অক্টোবৰৰ পৰা। এতিয়া 650 টকা যে কৰি দিব, যিসকলে উজ্জ্বলা আঁচনিৰ গেছ পায় তেওঁলোকে আকৌ তেওঁলোকৰ একাউণ্টত 362 টকাকৈ ছাবচিডি পায়। প্ৰত্যেকটো গেছ লোৱাৰ বাবদ 362 টকাকৈ ছাবচিডি পায়। মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে কৈছে যে সেই ছাবচিডিৰ মূল্য বৃদ্ধি কৰি দিব 400 টকালৈকে। এতিয়া চাওক, আপুনি যেতিয়া গেছটো ল'বলৈ যাব, গেছটো ল'ব লাগিব 650 টকাতে, কিন্তু গেছটো লৈ অহাৰ পাছত আপোনাৰ একাউণ্টত পইচা সোমাব কিমান? 400 টকা। মানে 650 টকাৰ পৰা আপুনি 400 টকাটো ঘূৰাই পালে। তো গেছটোৰ দাম হৈ গ'ল কিমান? 250 টকা। তো একজেক্টলি কাহিনীটো হৈ গ'ল সেইটো, মানে গেছটোৰ দাম 250 হৈ নাযায়, কিন্তু আপোনালোকে 250 টকাত গেছটো এইকাৰণে পাব, 650 টকাটো হ'ব গেছৰ সম্পূৰ্ণ দাম, আৰু আপোনালোকক 400 টকাটো ছাবচিডি দিব, যাৰ বাবে আপোনালোকে 250 টকাত গেছটো লাভ কৰিব। আৰু যিসকলৰ উজ্জ্বলা আঁচনিৰ গেছ নাই গেছটো পাব, আৰু তেওঁলোকে ছাবচিডি পাব 80 টকা নে 90 টকা এনেকুৱা কিবা এটা, মানে 100 টকাৰ ভিতৰত তেওঁলোকে ছাবচিডি লাভ কৰিব। তো তেওঁলোকেও মানে আল্টিমেটলি ক'বলৈ গ'লে গেছটো 500-550 টকাত গেছটো লাভ কৰিব। এইটো হৈছে প্ৰথমটো ভাল খবৰ। একদম ডিটেইলছত বুজাই দিলোঁ। যদি বুজি পালে ভালদৰে লাইক এটা কৰিব, হয়তো এতিয়ালৈকে আপোনালোকক কোনেও বুজাই কোৱা নাই। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰৰ ফালে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছিলে যে যিসকলৰ নেকি ৰেচন কাৰ্ড থাকিব, ৰেচন কাৰ্ড থকা লোকসকলে দালি, চেনি আৰু নিমখ এইকেইটা বস্তু এতিয়া ৰেচন দোকানত লাভ কৰিব। কিন্তু পাৰ্থক্যটো কি যে আপোনালোকে এই বস্তুকেইটা ক্ৰয় কৰিব লাগিব। এই বস্তুকেইটা ক্ৰয় কৰিব লাগিব ৰেচন দোকানীৰ পৰা, কিন্তু আপোনালোকে বজাৰৰ মূল্যতকৈ কম দামত পাব, সুলভ মূল্যত পাব। বাহিৰত বৰ্তমান দালি 100 টকা কেজি,
সুলভ মূল্যৰ দোকানত আপোনালোকে ৭৫ টকা কেজিত লাভ কৰিব বাহিৰত বৰ্তমান সময়ত চেনি 50 টকা আপোনালোকে কণ্ট্ৰলৰ দোকানত পাব 30 টকা কেজি বাহিৰত বৰ্তমান নিমখ যদি 30 টকা তেন্তে আপোনালোকে লাভ কৰিব 20 টকা বা বাহিৰত যদি 20 টকা কেজি আপোনালোকে তাত পাব 10 টকা কেজি মানে এই তিনিটা বস্তু কিনিব লাগিব কিন্তু সুলভ মূল্যত দিব এতিয়া এই বস্তুবোৰ কেতিয়াৰ পৰা ফ্ৰীকৈ প্ৰদান মানে সুলভ মূল্যৰ দোকানত আপোনালোকে লাভ কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে 1 অক্টোবৰৰ পৰা আপোনালোকে কণ্ট্ৰলৰ দোকানত এই সামগ্ৰীসমূহ লাভ কৰিব 1 অক্টোবৰ তাৰিখৰ পৰা এই বস্তুসমূহ আপোনালোকে কণ্ট্ৰলৰ দোকানত লাভ কৰিব বুলি জনাইছে মানে বেছি দিন নাই কেইদিনমানৰ পাছত আপোনালোকে কণ্ট্ৰলৰ দোকানত এই সামগ্ৰীবিলাকো লাভ কৰিব আগবাইছে একেবাৰে শেষৰটো ভাল খবৰ ফালে একেবাৰে শেষৰটো ভাল খবৰ ওলাইছে অংগনবাড়ী কৰ্মীসকল আশা কৰ্মীসকল যিসকল নেকি টিউটৰ আছে তেওঁলোকৰ বাবে ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক জনাইছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে ভাত ৰান্ধনি টিউটৰ অংগনবাড়ী কৰ্মী আশা কৰ্মী তো তেওঁলোকক কি হ'ব এতিয়া দৰমহা পাতিবিলাক বৃদ্ধি কৰি দিব বুলি জনাইছিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তো কোনোবা এগৰাকী বাইদেউ নে কোনোবা এজন দাদাই কমেন্ট কৰিছিলে যে অসমত আঁচনি বিলাব লাগে এইবিলাক বন্ধ কৰি দিব লাগে এই বস্তুবিলাক বন্ধ কৰি দিব লাগে যেনে আশা কৰ্মী যেনে আপোনাৰ সেই অংগনবাড়ী কৰ্মী যেনে ভাত ৰান্ধনি যেনে টিউটৰ তো তেওঁলোকক বন্ধ কৰি দিব লাগে চৰকাৰী আঁচনিৰ নামত অৰুণোদয় পইচাসমূহ বিতৰণ কৰি থাকিব লাগে এতিয়া আপোনালোকে নিজে কমেন্ট কৰি জনাওক আপোনালোকক কোনটো লাগে মই ভাবো এইটো নহয় যে অৰুণোদয় আঁচনি কাটি দিব লাগে হেনেকুৱা কথা নহয় অৰুণোদয় আঁচনি দিব লাগে কিন্তু তাৰ লগে লগে এই যিবিলাক সাৰ্ভিস কৰি থকা মানুহ আছে তেওঁলোকক মোৰ মতে তেওঁলোকৰ প্ৰাপ্য পইচাটো সময়মতে দিব লাগে আৰু তেওঁলোকৰ প্ৰাপ্য যিটো কৰণীয় পইচা সেইটো অকনমান বেছিকৈ দিব লাগে এটি আজিৰ ডেটত এগৰাকী ভাত ৰান্ধনি খুব বেছি দিয়ে যদি 1500 পৰা 2000 ভিতৰত দিয়ে এগৰাকী মহিলাই 1500 পৰা 2000 ভিতৰত যদি পায় তেখেতৰ ডেইলি হাজিৰা হৈ গল কিমান 50 টকা 50 টকাত এগৰাকী মহিলাই চলিব পাৰে নেকি হাজিৰা কৰি তাৰ পাছত অংগনবাড়ী কৰ্মীসকলৰ যিসকল নেকি সহায়িকা থাকে তেওঁলোকৰ দৈনিক মজুৰি প্ৰায় 100 টকা যিসকল নেকি মাষ্টৰনি থাকে তেওঁলোকৰ দৈনিক মজুৰি প্ৰায় 170 টকাৰ পৰা 180 টকা তো তেওঁলোকৰটো একচেপ্টেবল ঠিকই আছে তেওঁলোকে ইমানো কম নাপায় মহিলা হিচাপত ঠিকই পায় কিন্তু তাৰ বিপৰীতে তেওঁলোকক আকৌ সময়মতে দৰমহাসমূহ নিদিয়ে তো মই কৈছিলো যে যিবিলাক নেকি আঁচনি আছে আঁচনিবিলাকো লাগিব কিন্তু তাৰ লগে লগে তেওঁলোককো দৰমহা পাতিবিলাক বৃদ্ধি কৰি দিব লাগিব বা তেওঁলোককো চকু মেলি চাব লাগিব যেনে সাফাই কৰ্মীসকল ইমান কষ্ট কৰে তেওঁলোকে কৰোনাৰ সময়ত ইমান কষ্ট কৰিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে তোমালোকৰ চাকৰিবিলাক ৰেগুলাৰ কৰি দিম বুলি আজিলৈকে ৰেগুলাৰ কৰা নাই গতিকে তেওঁলোকৰ চাকৰিবিলাক ৰেগুলাৰ কৰি দিয়ক হয় না তেওঁলোকে কষ্ট কৰিছে ভাই অসমখনৰ কাৰণে কষ্ট কৰিছে জনসাধাৰণৰ কাৰণে কষ্ট কৰিছে এটা যিজনে নেকি সেই কমেন্টটো কৰিছিলে বোধ হয় তেখেত বহুত ধনী মানুহ হ'ব লাগিব বা তেখেতক হয়তো এই বস্তুবিলাকৰ প্ৰয়োজনীয়তা নাই তেখেতৰ ল'ৰা ছোৱালীয়ে হয়তো চৰকাৰী বিদ্যালয়ত নপঢ়ে তেখেতে হয়তো চৰকাৰী হস্পিটেলত গৈ চিকিৎসা নকৰে প্ৰাইভেটত কৰে যাৰ কাৰণে অংগনবাড়ী আশা কৰ্মীৰ প্ৰয়োজন নাই আৰু তেখেতে প্ৰাইভেটত পঢ়ায় হয়তো যাৰ কাৰণে তেখেতক অংগনবাড়ী বিদ্যালয়ৰ প্ৰয়োজন নাই আৰু তেখেতৰ হয়তো ঢেৰ পইচা আছে যাৰ কাৰণে নেকি টিউটৰ সকলৰ প্ৰয়োজন নাই মানে মাষ্টৰ সকলৰ প্ৰয়োজন নাই তেখেতে কাৰণ অংগনবাড়ী বিদ্যালয় বা চৰকাৰী বিদ্যালয়ত নপঢ়ায় প্ৰাইভেটত পঢ়াব হয় নে নহয় কিন্তু আমাক লাগিব ভাই আমি দুখীয়া মানুহ আমাৰ ল'ৰা ছোৱালী আমাৰ ঘৰৰ ল'ৰা ছোৱালীয়ে পঢ়িবগে লাগিব চৰকাৰী বিদ্যালয়তে গতিকে আমাক সেই ফেসিলিটি বিলাক ভাল লাগিব হয় নে নহয় কমেন্ট সেকশনত জনাব কিন্তু ভাল খবৰটো ওলাইছে 1 অক্টোবৰৰ পৰা এই সকলোৰ দাম দৰমহা পাতি সকলোবিলাক বৃদ্ধি হ'ব বুলি জনাইছে তো বন্ধু বান্ধৱীসকল এই কেইটাই আছিল আজিৰ জনাবলগীয়া ভাল খবৰ জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ টাইপৰ লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয়